APSC CC notification ওলাল আৰু এইবাৰ APSC CC কাৰণে মাত্ৰ পোষ্ট খুলিছে 78টা যিসকল APSC এক্সপেৰিয়েন্স আছে নিশ্চয় 78টা পোষ্ট চাই পেলাই অলপ নিৰাশজনক বুট হৈছে বুলি মই ভাবো আৰু মই ভাবো এইটো ক'বলৈ গ'লে গোল্ডেন চান্স বুলিও ভাবো যিসকলে ধৰক আগৰ পৰা প্ৰিপাৰেচন কৰি আছে তেতিয়াহলে নিশ্চয় ক্লিয়াৰ কৰিব পাৰিব কাৰণ 1000 ভিতৰত মাত্ৰ এজন ষ্টুডেন্টহে পায় গতিকে 78টা পোষ্ট কমন হয় যেনেকৈ ধৰক যিসকলে ভাবি আছে যে APSC লগাম তেতিয়াহলে তো তাৰে ভিতৰত যেনেকৈ আপোনাৰ লাগিবই গতিকে সেইটো বিষয়ে APSC কোনে এপ্লাই কৰিব পাৰিব পোষ্ট ডিটেইল তাৰপিছত স্যালাৰি কেনেকুৱা হ'ব গোটেই এখন ভিডিঅ'ত আপোনালোকে জানিব পাৰিব গতিকে যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ মানে আৰু মোৰ বেছি নালাগে 42 টা লাগে 42 হলে মোৰ 1000 সাবস্ক্ৰাইবাৰ ফিল আপ হ'ব আৰু যদি আপোনাৰ কাৰণে ভাবে যে এইখন ভিডিঅ' আপোনাৰ কাৰণে উপযোগী হৈছে তেতিয়াহলে কমেন্ট আৰু শেয়াৰ কৰিব এইবাৰ টোটাল SCS ৰ পোষ্ট খুলিছে 58 টা 45 plus 13 total কিমান হ'ব 58 টা APSC ৰ পোষ্ট খুলিছে এইবাৰ 6 টা দ্বিতীয় পোষ্ট খুলিছে 3 টা এক্সাইজ ৰ পোষ্ট খুলিছে এইবাৰ এটা সুপাৰিনটেণ্ডেন্ট অফ এক্সাইজ এচিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ সোসাইটিজ ৰ কাৰণে খুলিছে মাত্ৰ দুটা আসাম আৰবান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস মানে আপোনাৰ ইও আৰু এক্সিকিউটিভ অফিচাৰ পোষ্ট খুলিছে টোটাল দুটা ইন্সপেক্টৰ অফ লেবাৰৰ কাৰণে পোষ্ট খুলিছে মাত্ৰ 5টা ইন্সপেক্টৰ অফ এক্সাইজৰ কাৰণে খুলিছে 1 এটা এচিষ্টেণ্ট এমপ্লয়মেন্ট অফিচাৰ কাৰণে পোষ্ট খুলিছে 8টা সাব ৰেজিষ্ট্ৰাৰ পোষ্ট খুলিছে 4টা আৰু ৰিসাৰ্চ এচিষ্টেণ্ট বৰ্ডাৰ প্ৰটেকচন এণ্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্টৰ কাৰণে পোষ্ট খুলিছে মাত্ৰ এটা গুলি টোটাল হ'ল 78 টা ইটেটেৰি যোনটো আপোনাৰ প্ৰিলিমছৰ এক্সামৰ আপোনাৰ ডেটটো আপোনাৰ ইহতে দিছে প্ৰিলিমছৰ এক্সাম ডেটটো হ'ব পাৰে আপোনাৰ 5 জুলাই 2026 মানে আপোনাৰ 5 জুলাইত এক্সাম যেনেকৈ পাতিব ইহতে বা তাৰ আখে পাখে যেনেকৈ এক্সাম পাতিব ইহতে APSC তাৰপিছত এক্সামিনেশ্যন চেণ্টাৰ বিলাক আপোনালোকে নিজৰ ডিস্ট্ৰিক্টতে ল'ব পাৰিব ডিস্ট্ৰিক্ট ওয়াইজ গুটেখিনি ইয়াত আছে যদি বিশ্বনাথ হয় বিশ্বনাথ শোণিতপুৰ হলে শোণিতপুৰ গোৱালপাৰা হলে গোৱালপাৰা গোলাঘাট সবতে নিজৰ নিজৰ চেণ্টাৰতে দিব পাৰিব তাৰপিছত পে স্কেলৰ বিষয়ে দিছে পে স্কেলটো হৈছে আপোনাৰ SCS হলে আপোনাৰ 30000 ৰ পৰা 1,10,000 তাৰপিছত APS হলে আপোনাৰ গ্ৰেড পেটো একে হয় 13,300 আৰু পে পেনটো একে 30,000 ৰ পৰা 1,10,000 দ্বিতীয় হলে 30,000 ৰ পৰা 1,10,000 কিন্তু গ্ৰেড পেটো অলপ কম 12,700 তাৰপিছত এক্সাইজ হলে আপোনাৰ একে গ্ৰেড পেটো 12,700 পেমেন্টটো কিন্তু সেম তাৰপিছত এচিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ কোঅপাৰেটিভ সোসাইটিজৰ একে পেমেন্টটো সেম আৰু গ্ৰেড পেটো 12,700 তাৰপিছত ইওৰ পোষ্টটো কাৰণে হৈছে 30,000 ৰ পৰা 1,10,000 আৰু গ্ৰেড পে হৈছে 12,700 ইন্সপেক্টৰ লেভেলৰ কাৰণে আপোনাৰ 22,000 ৰ পৰা 97,000 গ্ৰেড পেটো হৈছে 9,400 ইন্সপেক্টৰ অফ এক্সাইজৰ কাৰণে 22,000 ৰ পৰা 97,000 গ্ৰেড পেটো হৈছে 94,000 তাৰপিছত এচিষ্টেণ্ট এমপ্লয়মেন্ট অফিচাৰ কাৰণে হৈছে 22,000 ৰ পৰা 97,000 গ্ৰেড পেটো হৈছে 9,400 তাৰপিছত সাব ৰেজিষ্ট্ৰাৰ পোষ্টটো কাৰণে আপোনাৰ পেমেন্টটো হৈছে 22,000 ৰ পৰা 97,000 গ্ৰেড পেটো হৈছে 9,400 আৰু এচিষ্টেণ্ট ৰিসাৰ্চ এচিষ্টেণ্টৰ কাৰণে আপোনাৰ পোষ্ট হৈছে 22,000 ৰ পৰা 97,000 গ্ৰেড পেটো হৈছে 9,400 গতিকে ইয়াতে গুটেই আপোনাৰ স্যালাৰি ডিটেইলছটো কোৱা আছে তাৰপিছত যিসকলে ধৰক এপ্লাই কৰিব বিচাৰিছে তেতিয়াহলে আপোনালোকে apscrecruitment.in এই আপোনাৰ যোনটো লিংক আছে লিংকত আপোনালোকে ক্লিক কৰিলে এপ্লাই কৰিব পাৰিব এই লিংকটো মই নিজৰ ভিডিঅ'ৰ তলতো দিম তাত ক্লিক কৰিলে আপুনি এপ্লাই কৰিব পাৰিব ডাইৰেক্টলি গৈ পেলাই আৰু এই যোনটো ৰিক্ৰুটমেন্ট প্ৰসেছটো এপ্লাই কৰিব পাৰিব আপুনি 13 তাৰিখৰ পৰা 3 মেলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি পেমেন্ট যদি 3 তাৰিখে যদি এপ্লাই কৰে তেতিয়াহলে আপুনি 5 তাৰিখৰ ভিতৰত পেমেন্টটো কৰিব পাৰিব তাৰপিছত ফিছ ষ্ট্ৰাকচাৰ বিষয়ে কৈছে যদি জেনাৰেল কাষ্টৰ হয় তেতিয়াহলে আপোনাৰ 297 হ'ব মান প্ৰসেছিং চাৰ্জ মিলাই পেলাই OBC হলে 197 SC হলে 47.20 আৰু BPL যদি হয় তেতিয়াহলে 47.20 PWD হলে আপোনাৰ 47.20 ওমেন ক্যান্ডিডেটস অফ অল ক্যাটাগৰিজ ওমেনৰ কাৰণে আপোনাৰ কিমান হ'ব 47.20 এতিয়া এলিজিবিলিটি বিষয়ে কৈ দিও এলিজিবিলিটি একে হ'ব লাগিব ইণ্ডিয়ানটো হ'ব লাগিব আৰু আপোনাৰ কিমান হলে বয়সটো 21 ৰ পৰা 38 ইয়াৰ্ছৰ হ'ব লাগিব আকৌ এজ ৰিলেক্সেশন বিষয়ে কৈছে আমাৰ যোনটো গভৰ্ণমেন্ট নমছ মতে যোনটো এজ ৰিলেক্সেশন আছে গুটিখিনি ইয়াত মানে এপ্লিকেবল হ'ব
তাৰপিছত আপোনালোকে গম পায় যে মানে এক্সাম হওক সেইটো আপোনাৰ দুটা ষ্টেজত পতা হয়, এটা প্ৰিলিমছ হয়, এটা আছে মেইনছ হয়। প্ৰিলিমছ আৰু মেইনছ মিলাইহে আপোনাৰ কোৱালিফাই কৰা হ'ব। তাৰপিছত প্ৰিলিমছৰ ক্ষেত্ৰত আপোনাৰ দুটা পেপাৰ সোধে, এটা হৈছে আপোনাৰ জেনেৰেল ষ্টাডিজ 1, সেইটো 200 মাৰ্কছৰ থাকে আৰু টাইম থাকে 2 আৱাৰ্ছ। তাৰপিছত আপোনাৰ জেনেৰেল ষ্টাডিজ পেপাৰ 2 এটা থাকিব, তাৰ কাৰণে টোটেল মাৰ্কছ থাকিব 200 আৰু টাইম থাকিব 2 ঘণ্টা। গতিকে টোটেল 400 ভিতৰত আপোনাৰ যদি ভাল মাৰ্কছ যদি এটেণ্ড কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ প্ৰিলিমছ কোৱালিফাই হ'ব। প্ৰিলিমছৰ পিছত আপোনাৰ মেইনছ হ'ব। তাৰপিছত এই মেইনছৰ যোনটো পেপাৰ ডিটেইলছৰ বিষয়ে কৈ দিছে, পেপাৰ 1 এটা আহিব, পেপাৰ 1 আপোনাৰ এছে থাকিব, টাইপ অফ এছে আপোনাৰ টোটেল মাৰ্কছ থাকিব ইয়াতে 250 আৰু টাইম থাকিব 3 আৱাৰ্ছ। তাৰপিছত পেপাৰ 2 পৰা 6 লৈকে জেনেৰেল ষ্টাডিজৰ থাকিব 254 ইচ পেপাৰ, আৰু ইয়াৰ টাইম গোটেইকেইটাৰ কাৰণে কিমান হ'ব 3 ঘণ্টা থাকিব। তাৰপিছত এটা আপোনাৰ ইণ্টাৰভিউ পাতিব, যদি আপুনি ধৰক মেইনছ যদি কোৱালিফাই কৰে তেতিয়াহ'লে আপোনাৰ ইণ্টাৰভিউ হ'ব টোটেল 180 মাৰ্কছৰ। এইখিনি গোটেইখিনি যদি কোৱালিফাই কৰা হয় তেতিয়াহ'লে আপোনাৰ ধৰক ACS, APS বা আপোনাৰ সাব ৰেজিষ্টাৰ যিমান যি আছে গোটেই সেইখিনি পষ্টত আপোনাৰ ৰিক্ৰুটমেণ্ট হ'ব। আৰু যোনটো এডমিট কাৰ্ডত আপোনাৰ গম পায়, ৱেবছাইটত গৈ পেলাই আপোনালোকে চালে আপোনাৰ এডমিট কাৰ্ডটো আহি যায়, তাতে এডমিট কাৰ্ডত ডাউনলোড কৰিব পাৰিব। সকলোৱে ধৰক চাকৰি কৰি আছে আৰু এপিআই কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ কম্পিটেণ্ট অথৰিটিৰ পৰা এটা NOC লাগিব, আৰু লগতে যিসকলে এপ্লাই কৰিম ভাবিছে তেতিয়াহ'লে আপোনাৰ এটা ফৰ্মেট আছে, সেই ফৰ্মেটটো আপোনাৰ ৱেবছাইটতে এভেইলেবল আছে, সেই ফৰ্মেটটো ফিল আপ কৰি দিব লাগিব। তাতে আপোনাৰ ধৰক ল'ৰা ছোৱালী কেইটা আছে, আপুনি কেইবাৰে মানে এপিআই কৰিছে সেইটো বিষয়ে তাত লিখা থাকে, সেই ফৰ্মেটটো ফিল আপ কৰি সেই PDF বনাই পেলাই ৱেবছাইটত আপলোড কৰিব লাগিব। আৰু ইয়াতে কৈ দিছে যে আপোনাৰ যিমান ডকুমেণ্টছ যি আছে গোটেইখিনি আপোনাৰ PDF তাত যদি আগতে যদি আপোনাৰ ID যদি বনোৱা আছে APSC ৱেবছাইটত তেতিয়াহ'লে ধৰক আপোনালোকে তেনেকুৱা আপলোড কৰিব নালাগে, আৰু যদি কৰা নাই তেতিয়াহ'লে গোটেই ডকুমেণ্টছ কেইটা আপলোড কৰি পেলাই এটা ID বনাই ল'ব লাগিব। তাৰপিছত মানে ধৰক তাতে পষ্টত গৈ পেলাই এপ্লাই কৰি দিলে হৈ যায়। গতিকে তেনেকুৱা অলপ আজিকালি সহজ উপায় কৰি দিছে UPSC নিচিনা। UPSC যেনেকুৱা ধৰক ID এটা ক্ৰিয়েট কৰাৰ পিছত তাত গোটেই ডকুমেণ্টছ বা আপোনাৰ যিমান ডিটেইলছ আছে গোটেইখিনি ডিটেইলছখিনি তাত ছেভ কৰি থৈ দিয়া হয়। তাৰপিছত যদি বোলে নতুন যদি কিবা পষ্ট কৰে তাত গৈ পেলাই ডাইৰেক্ট এপ্লাই কৰি দিলে আপোনাৰ এপ্লাই হৈ যায়, আৰু আপোনাৰ পে'মেণ্ট কৰি দিলে লগালগ হৈ যায়। তেনেকুৱা মানে সেই একেই প্ৰচেছ APSCৰ ক্ষেত্ৰতো। গতিকে তেনেকে ধৰক এপ্লাই যদি কৰা আছে আগৰ পৰা তেতিয়াহ'লে ভাল, আৰু যদি কৰা নাই তেতিয়াহ'লে গোটেই ডকুমেণ্টছ কেইটা আপলোড কৰিব লাগিব PDF কৰি তাৰপিছত আপোনাৰ এপ্লাই কৰিব পাৰিব। গতিকে এইখন ভিডিঅ'ত মই আপোনাৰ APSCৰ যোনটো পষ্ট খুলিছে ACS, APS, ক'বলৈ গ'লে এইবাৰ ভিডিঅ' নাই, এচিষ্টেণ্ট ভিডিঅ' নাই, হয়নে? গোটেইখিনি আপোনাৰ তেনেকুৱা পষ্ট বহুতখিনি নাই এইবাৰ, তথাপি কিন্তু যিকেইটা পষ্ট খুলিছে বহুতে ক'বলৈ গ'লে বহুতেই কম। এইখিনি পষ্টত যদি মানে ক'বলৈ গ'লে পাবলৈ হ'লে বহুত হাই কাট অফ যাব মোৰ মতে। এইবাৰ কাট অফ বহুত হাই যাব, লগতে আপোনাৰ পেপাৰো আপোনাৰ চাগে বহুত টাফ হ'ব পাৰে। এইবাৰ পেপাৰ টাফ হ'ব, লগতে আপোনাৰ কাট অফো তেনেকুৱা হাই যাব। গতিকে যিসকলে তাৰ ভিতৰত ভাল যদি আপোনাৰ প্ৰিপাৰেশ্যন কৰিছে তেতিয়া তেনেকুৱা মানুহৰে চিলেকশ্যন হ'ব এইবাৰ, কাৰণ 78টো ক'বলৈ গ'লে পষ্টটো বহুত কম, আৰু ধৰক 200 বা আপোনাৰ 100ৰ ওপৰত যদি থাকিলে হয় তেতিয়াহ'লে আমি ক'ব পাৰিলোঁ যে অলপ মানে ধৰক কিবা এটা শিথিলতা থাকিলে হয়। কিন্তু এইবাৰতো ক'বলৈ গ'লে 78টা, গতিকে একেবাৰে ক'বলৈ গ'লে পেপাৰ বহুত টাফ হ'ব, এক্সামো বহুত টাফ হ'ব। গতিকে অল দ্য বেষ্ট। এণ্ড ক'বলৈ গ'লে এইখন ভিডিঅ'ত মই গোটেইখিনি বস্তুখিনি বুজালোঁ, আৰু যদি ভাবিছে যে আজি ভিডিঅ'টো আপোনাৰ কাৰণে যদি উপযোগী হ'ব তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু মানে কমেণ্ট কৰি জনাব, আৰু লগতে যদি প্ৰথমবাৰ কাৰণে যদি চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মোৰ এইখন ভিডিঅ'ত ৰিজনিং, মেথছ আৰু আপোনাৰ ধৰক এনেকুৱা জবৰ নটিফিকেশ্যনৰ ওপৰত মই ডিছকাশ্যন কৰি এনেকুৱা ভিডিঅ' লৈ আহোঁ। গতিকে সেইবিলাক নটিফিকেশ্যন পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এণ্ড ষ্টে টিউন ফৰ দি নেক্সট ভিডিঅ', এণ্ড থেংক ইউ।